Students, তো যোৱাকালি মই এটা ভিডিও আপলোড কৰিছিলো ফ'ৰ্থ সাবজেক্টৰ বিষয়ে HS 2026 ফ'ৰ্থ সাবজেক্টৰ ক্ষেত্ৰত কি নতুন নিয়ম আহিব সেই ক্ষেত্ৰত আমি ডিসকাস কৰিছিলো যোৱাকালিৰ ভিডিওটো তো বহুতে কৈ আছিল যে মই বুজি পোৱা নাই অলপ ডিটেইলছত বুজাই দিয়ক তো আজিৰ ভিডিওত আমি সেইখিনি কথা ডিসকাস কৰিব গৈ আছো যে ফ'ৰ্থ সাবজেক্টটো কি হ'বলৈ গৈ আছে বা সুবিধা কি আছে অসুবিধা কি আছে গোটেইখিনি কথা ডিসকাস কৰিম তেন্তে হা ভিডিওটো স্টাৰ্ট কৰো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে এটা ইম্পৰ্টেন্ট এনাউন্সমেন্ট আছিল আৰু এনাউন্সমেন্টটো হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰী কমাৰ্চত পঢ়ি আছে তেওঁলোকৰ বাবে আছে এটা ভাল খবৰটো হৈছে যে তেওঁলোকে এটা সাৰ্টিফিকেশন কোৰ্স কৰিব পাৰে ACCA তো ACCA কি হ'ব এই কোৰ্সটো কৰাৰ পিছত এক্সাম পাস কৰাৰ পিছত তোমালোকৰ কি হ'ব 180 প্লাস কান্ট্ৰি তোমালোকে জব কৰিব পাৰিবা অকল ইন্ডিয়াতে নহয় বাহিৰতো কৰিব পাৰিবা আৰু তোমালোকে হয়তো এটো বিষয়ে শুনা নাই বহুতে শুনাই নাই এতিয়ালৈকে গতিকে ইয়াত জব অপৰচুনিটি বহুত আছে গতিকে তোমালোকে বেছি এক্সপ্লোৰ কৰি থাকিব নালাগে তোমালোকে এটো কি কৰিব পাৰিবা খুব সহজতে তোমালোকে জব পাব পাৰা আৰু এটা ভাল স্যালাৰি তোমালোকে জব পাবা তো এই ACCA কোৰ্সৰ যদি তোমালোকে এনে কৰবাত যদি কোচিং কৰিব যোৱা কোচিং কৰিলে বহুত প্ৰাইস হয় কিন্তু ফিজিক্স বালাই লৈ আহিছে ACCA এৰ কেটামান কোৰ্স তো এই কোৰ্স বিলাক খুব এটা লিমিটেড প্ৰাইসত তোমালোকক দিয়া হ'ব খুব কম প্ৰাইসত তোমালোকক দিয়া হ'ব তাৰোপৰি এটা ভাল কথা কি যে ফিজিক্স বালাৰ যেহেতু 5 ইয়াৰ এনিভাৰ্সাৰি চলি আছে গতিকে খুব কম সময়ৰ বাবে আছে অফাৰটো 75% লৈকে তোমালোকে ইয়াত কি পাব পাৰা ডিসকাউন্ট পাব পাৰা তো সোনকালে কৰিব লাগিব ইয়াতে তিন ধৰণৰ কোৰ্স আছে স্কিল নলেজ প্ৰফেশনাল এই তিন ধৰণৰ কোৰ্স আছে তো তোমালোকৰ মানে যেনেকৈ হয় তোমালোকে এটো চুজ কৰি লবা আৰু যদি তাৰোপৰি তোমালোকে যদি স্ক্ৰিনত দিয়া এই কুপন কোডটো ইউজ কৰা তেন্তে তোমালোকে এক্সট্ৰা আৰু ডিসকাউন্ট পাই যাবা তো মই ডেসক্ৰিপচনত মই গোটেই ডিটেইলছত দি দিছো তাত গৈ পেলাই তোমালোকে লিংক বিলাক ক্লিক কৰি চেক কৰি পেলাই তোমালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰা আৰু কোৰ্সটো বাই কৰিব পাৰা আমি ফ'ৰ্থ সাবজেক্টৰ কথা লৈ তো ফ'ৰ্থ সাবজেক্টৰ বিষয়ে যোৱাকালি নোটিছখন তোমালোকক মই দেখাইছিলো এইবাৰ বা নতুন নিয়মটো হৈছে যে ফ'ৰ্থ সাবজেক্ট বুলি তেনেকে মানে আসাম হায়াৰ সেকেন্ডাৰী পা একো ধৰি নিদিয়ে তেওঁলোকে যেটো ফ'ৰ্থ সাবজেক্ট এনে কি হয় আমাৰ নৰমাল মাৰ্কশিটখন তোমালোকে যদি চোৱা মই পঢ়ি ভিডিওটো দেখাইছিলো মাৰ্কশিটখন আজি এতিয়ালৈকে কি কেনেকুৱা সিস্টেম চলি আছিল যে যোনকিটা বেষ্ট ইংলিশ আসামিজ থাকিব লগতে ইলেক্টিভ যোনটো চাৰিটা আছে তাৰে যোনকিটা হাইয়েস্ট মাৰ্ক থাকিব সেই হাইয়েস্ট তিনটা লৈ পেলাই কি কৰিব পাঁচটা সাবজেক্ট প্লাস কৰি পেলাই তোমালোকৰ কি হ'ব মানে তাত কি থাকিব মার্কস এটা দিয়া থাকিব টোটাল মার্কসটো দিয়া থাকিব কিন্তু এইবাৰ পা কি হ'ব সেই টোটাল মার্কসটো নিদিয়ে তোমালোকৰ সাবজেক্ট ওয়াইজ মার্কস বিলাক দি দিব কিন্তু টোটালটো কৰাৰ ক্ষেত্ৰত হেতু কোনে দায়িত্ব ল'ব টোটাল কৰাৰ দায়িত্ব কোনে ল'ব দায়িত্বটো ল'ব তোমালোকৰ যত তোমালোকে মানে এডমিশন ল'বা যত এডমিশন ল'বা তেওঁলোকে কি কৰিব তোমালোকৰ মার্কস বিলাক প্লাস কৰিব এতিয়া ইয়াতে এটা কন্ডিশন কি আছে যে তেওঁলোকে কোনকেটা মার্কস ধৰিব হেতু তেওঁলোকৰ ওপৰত ডিপেন্ড কৰিব তেওঁলোকে কোনটো মার্কস ধৰিব তেওঁলোকৰ ওপৰত ডিপেন্ড কৰিব তো কোনো ভয় খাবলগীয়া কথা নহয় তোমালোকে যদি ভাবিছা যে মই ধৰা তোমালোকৰ এক্সাম্পল হিচাপে ধৰিছো এজন লৰাৰ সায়েন্স সিস্টেমত পঢ়ি আছে তেওঁৰ ধৰা ইংলিশ আসামিজত থাকিব এটো কোৰ সাবজেক্ট হেতু প্লাস হ'বই ধৰা বেলেগ চাৰিটা ইলেক্টিভৰ কথা যদি কও ধৰা এজন ছাত্ৰ আছে ধৰা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ম্যাথছ আছে তগল তো গুটেকেটা তেওঁ পৰীক্ষা দিলে পৰীক্ষা দিয়াৰ পিছত তেওঁ কি কৰিব গৈছে কোনোবা এখন ইউনিভাৰ্সিটিত তেওঁলোকে এডমিশন ল'বলৈ গৈছে ইউনিভাৰ্সিটিত কি কৰিছে তেওঁ হয়তো ম্যাথছত কম নম্বৰ পাইছে এনে নৰমালি আমাৰ দেখাত মাৰ্কশিটখন এনেকুৱা লাগিব যে ম্যাথছটো আমাৰ কি ফ'ৰ সাবজেক্ট যেহেতু ম্যাথছত তেওঁ কম নম্বৰ পাইছে তগল বাকিটা ভাল নম্বৰ পাইছে কিন্তু ম্যাথছত অলপ হয়তো কম নম্বৰ পাইছে কিন্তু তেওঁ হায়াৰ সেকেন্ডাৰী পঢ়াৰ পিছত তেওঁ হয়তো ইচ্ছা হ'ব পাৰে যে মই কি কৰো ম্যাথছত মেজৰ লৈ পঢ়ো জাস্ট মই এটা সেক্টৰ মই এটা এক্সাম্পল দিছো তো তেওঁ হয়তো ইচ্ছা হ'ব পাৰে যে মই ম্যাথছত কি কৰো মেজৰ লৈ পেলাই পঢ়ো তেওঁ এটা ডাউট থাকিব তেতিয়া যে মই যেহেতু ফ'ৰ্থ সাবজেক্ট হৈ গল ম্যাথছটো গতিকে মোক তেতিয়া মেজৰ ল'ব দিব নে নিদিব যেহেতু ফ'ৰ্থ সাবজেক্ট ম্যাথছটো যেহেতু ফ'ৰ্থ সাবজেক্ট আৰু ইউনিভাৰ্সিটিত তেওঁলোকে যেতিয়া বা কলেজ এখনত যেতিয়া তেওঁলোকৰ মাৰ্কশিটৰ পাৰ্সেন্টেজ চাব ম্যাথছটো বাদ দিবলৈ তেওঁলোকৰ পাৰ্সেন্টেজ তেওঁলোকে কি কৰিব তাত মানে দেখাব ধৰিলা তেওঁ ফ'ৰ্থ সাবজেক্টটো ম্যাথছ হ'ল কলো অলৰেডি তো বাকি পাঁচটা কি কৰিলে তেওঁলোকে প্লাস কৰি পেলাই কি উলালে তেওঁৰ পাৰ্সেন্টেজ হয়তো 70 উলালে তগল কিন্তু ম্যাথছটো তাত নুকুমালে তেনেকুৱা ইমান দিন এইটোৱে চলি আছে কিন্তু এতিয়াৰ পৰা কি হ'ব ধৰা তুমি বাই চান্স তুমি বিচাৰিছা যে মই ম্যাথছটো ধৰা ফ'ৰ্থ হোৱাৰ পিছতো তোমালোকে বিচাৰিছা মই ম্যাথছত কি কৰিম মেজৰ লৈ পেলাই মই পঢ়িম তেতিয়া তোমালোকে কি কৰিবা এতিয়াৰ পৰা কি কৰিব পৰা যাব যে ইউনিভাৰ্সিটিয়ে কি কৰিব তেতিয়া ম্যাথছটো ইনক্লুড কৰি ল'ব নম্বৰ বিলাক প্লাস কৰোতে ম্যাথছটো ইনক্লুড কৰিব আৰু তাৰপা এটা সাবজেক্ট বাদ দিব তাৰপা ধৰা ম্যাথছটো ইনক্লুড কৰি তাৰপা যোনটো কম নম্বৰ হয় হেতু বাদ দি দিব
হৈ গ'ল চিম্পল কথা একেবাৰে কাৰণ এটা আৰু ভাল হ'ল ক'বলৈ গ'লে বহুতে যেতিয়া দৰ্পণত এপ্লাই কৰি আছিলে তেওঁলোকে ফ'ৰ্থ ছাবজেক্টটো ইনক্লুড কৰা নাই কিন্তু তেওঁলোকে বিচাৰি আছিল যে ফ'ৰ্থ ছাবজেক্টটোত মই লওঁ তো এতিয়া তোমালোকে ধুনীয়াকৈ ইনক্লুড কৰিব পাৰিবা যে এতিয়া ধৰা কি বুলি কয় এতিয়া দৰ্পণ হয় সমৰ্থ হয় সৰি তো সমৰ্থত তোমালোকে এটা এপ্লাই কৰোঁতে তোমালোকে হয়তো পাছ কৰাৰ পিছত গম পাবা তো সমৰ্থত এপ্লাই কৰোঁতে তোমালোকৰ মাৰ্কছবিলাক খোজে তো মাৰ্কছৰ ক্ষেত্ৰত তোমালোকে ধুনীয়াকৈ সেইটো তোমালোকে ধৰা ফ'ৰ্থ ছাবজেক্টত মেজৰ ল'ব ধৰিলেও তোমালোকে সেই মাৰ্কছটো তোমালোকে ধৰি দিব পাৰা হৈ গ'ল একেবাৰে চিম্পল কথা বা তোমালোকে যদি আৰু এটা যদি এক্সাম্পল কওঁ চাকৰি ক্ষেত্ৰত ধৰা কোনোবা হয়তো এনেকুৱা থাকিব পাৰে যে মেথছটো কম্পালচৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কোনোবা এটা জবৰ কাৰণে এপ্লাই কৰিছা তাত হয়তো মেথছটো কম্পালচৰি যে তোমালোকৰতো যদি এনেকৈ এতিয়া হিচাপত যোৱা তেতিয়াতো তাত তোমালোকে পাৰ্চেণ্টেজটো দিবা হায়াৰ ছেকেণ্ডেৰীৰ কিন্তু ফ'ৰ্থ ছাবজেক্ট হিচাপে মেথছৰ পাৰ্চেণ্টেজটো ৰৈ যাব মানে মেথছৰ কিমান মাৰ্কছ পাইছিলে সেইটো ৰৈ যাব তো গতিকে তোমালোকে কি কৰিবা এতিয়াৰ পৰা কি কৰিব পাৰিবা ধৰা মেথছৰ কাৰণে কিবা এটা জব এপ্লাই কৰিব গৈছা তেতিয়া ক্ষেত্ৰত কি হ'ব তোমালোকে মেথছৰ মাৰ্কছটো দি পেলাই তোমালোকে বাকীখিনি এড কৰি পেলাই দি দিলে হ'ল বা তেওঁলোকে নিজে কৰি ল'ব একেবাৰে চিম্পল কথা এতিয়া কথাটো হ'ল যে ফ'ৰ্থ ছাবজেক্ট নাথাকিব নেকি এতিয়া তোমালোকৰ হিচাপত এতিয়া মই যেনেকৈ ক'লো যে পিছত মন যাব পাৰে যে মেথছত তোমালোকে মেজৰ ল'বা তো তোমালোকে যদি আগৰ পৰা ভাবি লোৱা যে মই মেথছ ছাবজেক্টতে বাদেই দিম তোমালোকে যদি ভাবা মই জাষ্ট এটা ছাবজেক্টৰ এক্সাম্পল দিছোঁ তোমালোকে যদি ভাবা যে মই মেথছ ছাবজেক্টটো বাদেই দিম মই ভৱিষ্যতেও কিন্তু মেথছৰ ছাবজেক্টত মই ইমান ইণ্টাৰেষ্ট নিদিওঁ বা নপঢ়োঁ তেনে ক্ষেত্ৰত তোমালোকে ধৰা এতিয়া বোলে কোনোবা নিট দিব তো নিট দিয়া ছাত্ৰ ছাত্ৰীৰ মেথছটো দৰকাৰ নহয় গতিকে তেওঁলোকে কি কৰিলে মেথছটো নপঢ়িলে বাকীকেইটা পঢ়িলে তো মেথছত কম নম্বৰ পালে সেইটোতে কম নম্বৰ পোৱা ছাবজেক্টটো এপ্লাই কৰিব নোৱাৰিব ধৰা মেজৰ ল'বলৈতো ভাল মাৰ্কছ পাব লাগিব তো তোমালোকে যদি ভাবা যে মই এই ছাবজেক্টটো ফ'ৰ্থ বনাব পাৰা ফ'ৰ্থ বনাব পাৰা প্ৰব্লেম নাই সেই ছাবজেক্টটো ফেইলো কৰা ইয়াতো লিখাও আছে আগৰ ন'টিছখনত দেখাইছোঁ 5টা ছাবজেক্টত পাছ কৰিলে হ'ল তোমালোকৰ যে সেই ফ'ৰ্থ ছাবজেক্টটো পাছ কৰিব লাগিব কথা নাই সেইটো ফেইল কৰিলেও কথা নাই কিন্তু ইন কেছ যদি ভৱিষ্যতে বিচৰা আৰু তোমালোকৰ যদি ধৰা ভাবা যে মই ভৱিষ্যতে এইটো দি হয়তো কৰিব পাৰোঁ মেথছত কৰিব পাৰোঁ বা তেনেকুৱা ধৰণৰ যদি ডাউটছ থাকে তেতিয়া তোমালোকে ধৰা ফ'ৰ্থ ছাবজেক্টটো পঢ়িলা অলপ চলপ নম্বৰ তাত গোটালা সেইটো পিছৰ কথা তো ইয়াতে কোনো ধৰণৰ ধৰা বহুতে আফচোচ কৰি আছে যে আমাৰ সময়ত এইটো বেলেগ চেঞ্জেছবিলাক বেলেগ কথা এইটো মই ডিছকাছ নকৰোঁ কিন্তু এইটো চেঞ্জেছ ভালেই হৈছে এই চেঞ্জেছটো ভালেই হৈছে কাৰণ পিছৰ অৱস্থাত তোমালোকৰ ধৰা যদি বিচাৰা পিছৰ অৱস্থাত তোমালোকৰ ভৱিষ্যতে যে মই এইটো ছাবজেক্ট মোৰ আছিলে এইটোতো মই এপ্লাই কৰিম বা মই এইটো ছাবজেক্টত মই কি কৰিব পাৰিম মোৰ মেজৰ লৈ পেলাই পিছত পঢ়িম তো সেইটো বস্তু তোমালোকে কৰিব পাৰা তো ইয়াত কোনো বেয়া কথা নহয় ভাল এটা ইম্প্ৰুভমেণ্ট আনিছে ইয়াত আৰু বহু ক্ষেত্ৰত দেখাও যায় যে তেনেকৈ যোনে JEE দিয়ে JEE যোনে দিবলৈ যায় তেওঁলোকৰ মেথছটো ক্লাছ কৰি তেওঁলোকৰ মাৰ্কছটো ধৰে তো তেনেধৰণৰ আগতো চেঞ্জেছ আছিলে কিন্তু ন'টিছখন অফিচিয়েলি এইবাৰ দিছে যাতে ছাত্ৰ ছাত্ৰীসকলে ভালকৈ বুজি পায় তো এইখিনি আছিল কথা মই ভাবোঁ যে ইয়াৰ পিছত তোমালোকৰ একো ডাউট থাকিব নালাগে মুঠতে সেইটো কথাই নিয়মবিলাক আগৰ নিচিনাই আছে জাষ্ট সেইটো কথাই কৈছে যে তেওঁলোকে এতিয়া কি কৰিব য'ত তোমালোকে মানে ধৰা এপ্লাই কৰিব তেওঁলোকে কি কৰিব সেইটো প্লাছ কৰি ল'ব বৰ্ডৰ পৰা প্লাছ কৰি নিদিয়ে সেইটো তেওঁলোকে প্লাছ কৰি ল'ব যোনটো ছাবজেক্টৰ তেওঁলোকৰ ধৰা মেজৰ লোৱা বা যোনটো ছাবজেক্ট তোমালোকে হয়তো জবৰ কাৰণে এপ্লাই কৰিব পাৰা সেই ছাবজেক্টটো ইনক্লুড কৰি পেলাই তেওঁলোকে সেইটো পাৰ্চেণ্টেজটো তোমালোকৰ উলিয়াই ল'ব আৰু এনেই যদি এতিয়া ভাবিব পাৰা যে মই এনেই হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো কি বুলি ক'ম মানুহক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো কি বুলি ক'ম তেতিয়া তোমালোকে বেষ্ট যোনকেইটা ছাবজেক্ট থাকিব যোনটো হাইয়েষ্ট মাৰ্ক থাকিব সেইকেইটা প্লাছ কৰি পেলাই তোমালোকৰ যিমান পাৰ্চেণ্টেজ হয় সেইটো ক'লেই হ'ল কোনো প্ৰব্লেম নাই তো ইয়াত প্ৰব্লেমৰ একেবাৰে একো কথা নাই মই জাষ্ট ন'টিছখন দেখালোঁ যাতে বহুতে কৈ আছিলে যে ফ'ৰ্থ ছাবজেক্ট উঠাই দিলে বোলে বহুতে কৈ আছিল আৰু কলেজত বহুতো টিচাৰে কৈ আছিল বোলে ফ'ৰ্থ ছাবজেক্ট উঠাই দিছে তো সেইকাৰণে মই ন'টিছখন দেখালোঁ ইমান দিন মই দেখুওৱা নাছিলোঁ আছিল মোৰ তাত কিন্তু দেখুওৱা নাছিলোঁ কাৰণ কনফিউজন এটা ক্ৰিয়েট হ'ব কিন্তু বহুতে কৈ আছিল যে ফ'ৰ্থ ছাবজেক্ট উঠাই দিলে তো ইয়াত ফ'ৰ্থ ছাবজেক্ট উঠোৱা নাই ফ'ৰ্থ ছাবজেক্ট এতিয়াও আছে জাষ্ট ইয়াত কেলকুলেশ্যনখিনি অলপ বেলেগ হৈছে তো হয়তো আজি তোমালোকে ভিডিঅ'টো বুজি পাইছা কথাখিনি তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কি পঢ়িছে একেলগে